বৰ আনন্দিত, যদিও মোৰ ল'ৰা মাৰা গৈছে তথাপিও মই আনন্দিত। হত্যাকাৰী গৈছে শিক্ষা দিয়াৰ কাৰণে মনটোত অলপ হ'লেও শান্তি পাইছোঁ। এয়া দুখৰ মাজতো সুখ। উদং হ'ল ঘৰখন, উদং হ'ল পিতৃ মাতৃৰ বুকু। তাৰ পাছতো পুত্ৰক হেৰুৱাই আনন্দিত পিতৃ মাতৃ। কিয়নো তাৎক্ষণিকভাৱে আৰক্ষী প্ৰশাসনে ন্যায় দিলে মাধুৰ্য বৰ্মনক। লাভ জেহাদৰ বলি হোৱা ভগ্নীক ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুওৱা মাধুৰ্যৰ ঘৰখনত আজিও নিতাল নিস্তব্ধ পৰিৱেশ। তাৰ মাজতো হত্যাকাৰী ৰোজ আলীক এনকাউণ্টাৰ কৰাৰ বাবে সুখ প্ৰকাশ কৰিলে মাধুৰ্যৰ পিতৃ মাতৃয়ে। হত্যাকাৰীক উচিত শিক্ষা দিয়াৰ বাবেই মনটোত শান্তি লভিছে মাধুৰ্যৰ মাতৃয়ে। পুত্ৰৰ ঘটনাই শেষ ঘটনা হওক বুলি ক'লে মাধুৰ্যৰ পিতৃয়ে। এনে লাভ জেহাদ চক্ৰক উৎখাত কৰিবলৈ চৰকাৰক অনুৰোধ জনালে মাধুৰ্যৰ পিতৃয়ে। মোৰ ল'ৰা শ্ৰী মাধুৰ্য বৰ্মন তেওঁ ঢুকাইছে, বেয়া লাগিছে যদিও, কিন্তু আজি সি লাভ জেহাদৰ বলি হ'ল। এই বস্তুটো মোৰ ল'ৰাতে যেন সমাপ্ত হয়, যেন এইবিলাক উৎখাত কৰে এই লাভ জেহাদবিলাক। তাৰ কাৰণে মই অসম চৰকাৰক এইটো অনুৰোধ জনাইছোঁ। এতিয়া সিয়ে ল'ৰা আছিল আৰু মোৰ একমাত্ৰ পুত্ৰ আছিল। এতিয়া ঘৰখন মোৰ আৰু উদং আৰু নাই। এইটো মইতো অসম চৰকাৰক, আৰক্ষী প্ৰশাসনক এইটো মই ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ যিটো প্ৰশাসনীয় কাম কৰিলে তাৰ কাৰণে চব ৰাইজে আশ্বস্ত হৈছে। আৰু ময়ো বৰ আনন্দিত, যদিও মোৰ ল'ৰা মাৰা গৈছে তথাপিও মই আনন্দিত। হত্যাকাৰী গৈছে শিক্ষা দিয়াৰ কাৰণে মনটোত অলপ হ'লেও শান্তি পাইছোঁ। আৰু তাৰ লগত যিমানকেইটা আছে গোটেইকেইটাক যাতে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে, মই তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। মাধুৰ্যৰ চামতা বালিপথাৰৰ বাসগৃহলৈ গৈ শোকসন্তপ্ত পিতৃ মাতৃক আজি সমবেদনা জনাই নলবাৰীৰ বিধায়ক জয়ন্ত মল্লবৰুৱাই। লাভ জেহাদৰ দৰে দুৰাৰোগ্য সামাজিক ব্যাধি নিৰ্মূল কৰাৰ বাবে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰ প্ৰস্তুত বুলি স্পষ্ট কৰি দিয়ে বিধায়কগৰাকীয়ে। লাভ জেহাদৰ দৰে এই দুৰাৰোগ্য যি সামাজিক ব্যাধি, ইয়াক সম্পূৰ্ণ নিৰ্মূল কৰিব লাগিব। আৰু তাৰ কাৰণে আমি চৰকাৰখনে যিমান কঠোৰ হ'বলৈ প্ৰস্তুত আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই ধৰণৰ নিৰ্দেশনা আগতেও দিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বিধানসভাত আমি UCC আইন আনিছোঁ। তাৰ আগতেও লাভ জেহাদৰ ওপৰত আমাৰ আইন আছিলে। গতিকে এই ধৰণে আমি অসমত যিটো ভৱিষ্যতৰ দিনত এক শংকা বা এই ধৰণৰ যিটো দুৰাৰোগ্য ব্যাধি, ইয়াক কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ তাৰ কাৰণে আমি সদায় প্ৰচেষ্টা কৰি আছোঁ। সঁচাকৈ নলবাৰীৰ দৰে ঠাইত এনেকুৱা ঘটনা আগতে কেতিয়াও আমি হোৱা দেখা নাছিলোঁ। গতিকে আমি সকলোৱে চিন্তিত, কিন্তু ইয়াৰ লগত গোটেই কথাখিনি আমি তদন্ত কৰি চাই ভৱিষ্যতে যাতে এনেকুৱা ঘটনা হ'ব নোৱাৰে তাৰ কাৰণে আমি যথেষ্ট সচেতন হ'ব লাগিব। ৰোজ আলীক 24 ঘণ্টাৰ ভিতৰত এনকাউণ্টাৰ কৰি মাধুৰ্যক ন্যায় দিয়াৰ বাবে সুখী মাধুৰ্যৰ আত্মীয়। আমাৰ প্ৰশাসন যন্ত্ৰ আজি ইমান ষ্ট্ৰং হৈছে, হাতৰ পৰা অস্ত্ৰ কাঢ়ি লৈ গ'লেও তেওঁৰ উফৰাবলৈ যে সক্ষম হৈছে, এইটো আমি অসম আৰক্ষীক ধন্যবাদ দিব লাগিব। আৰু আজিৰ এই যিটো হত্যাকাণ্ড হৈ গ'ল, এইটোতে যাতে আমাৰ লাভ জেহাদটো শেষ হয়, এইটোৱে আমি অসম চৰকাৰক আৰু প্ৰশাসন যন্ত্ৰক আমি সম্পূৰ্ণভাৱে অনুৰোধ জনাইছোঁ। ছাত্ৰ নেতা মাধুৰ্যৰ পৰিয়ালক আজি সাক্ষাৎ কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ৰাজ্যত সংঘটিত লাভ জেহাদৰ দৰে ঘটনাৰ বাবে কঠোৰ আইনৰ পোষকতা কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে। এনে ক্ষেত্ৰত যদি কিন্তু পৰন্তু নালাগে বুলি ক'লে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ককায়েকে ভনীয়েকক লৈ যাব লগা এটা পৰিৱেশ হ'ব লাগে বুলি উল্লেখ কৰিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। কঠোৰ আইন হ'ব লাগে, ইয়াত কোনো যদি কিন্তু পৰন্তুৰ প্ৰশ্ন আহিব নোৱাৰে। আৰু দুটা কথা, ককায়েকে ভনীয়েকক লৈ ৰাজপথত যাওঁতে নিৰাপত্তা নোহোৱাৰ যিটো পৰিৱেশ, সেইটো অসমত নোহোৱা হ'ব লাগিব। অসমৰ যিকোনো প্ৰান্তত ককায়েকে ভনীয়েকক লৈ যোৱাৰ পৰিৱেশ থাকিব লাগিব। এতিয়া ককায়েকে ভনীয়েকজনীক যদি লৈ যাব নোৱাৰে আৰু ভনীয়েকজনীক নিৰাপত্তা দিবলৈ যাওঁতে যদি প্ৰাণ বিসৰ্জন দিবলগীয়া হয়, তাতকৈ দুখৰ কথা একো হ'ব নোৱাৰে।
মাধুৰ্যৰ ঘৰখন আজি উকা হ'লেও ৰ'জ আলীৰ এনকাউণ্টাৰৰ ঘটনাই সমাজলৈ দিলে এক বিশেষ বাৰ্তা। ইয়াতকৈও অধিক কঠোৰ হোৱাৰ প্ৰয়োজন আছে চৰকাৰ তথা আৰক্ষী। নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, অসম লাইভ 24।